নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ খাতি ভাল। চাওঁতে জানুৱাৰী মাহ পাৰ হৈ গ'ল। এতিয়া ফেব্ৰুৱাৰী মাহ চলি আছে আৰু এই মাহতে কামাণ্ডো কাটঅফেই হওক, ABOB কাটঅফেই হওক, নাইবা ADR ৰিজাল্টেই হওক দিয়াৰ সম্ভাৱনা আছে। আমাৰ CM ছাৰে নিজে উল্লেখ কৰিছে যে মাৰ্চ মাহৰ ফাৰ্ষ্ট উইক নাইবা ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকত ৰিজাল্ট নাইবা পৰীক্ষা হ'ব বুলি। আৰু আছাম কামাণ্ডোৰ কাটঅফ ইউটিউবত এঘাল ভিডিঅ' পাব। চ' কিছুমানে কয় 70+ যাব বুলি, আৰু কিছুমানে কয় 69, 70লৈ যাব বুলি। চ' এইবিলাকক ইগন'ৰ কৰিব। আৰু এই 72 স্ক'ৰ কৰাটো ইমান অসহজ নহয়, আৰু অল আছামত 74 হাইষ্ট বুলি শুনিছোঁ। চ' পোষ্টত হৈ কাটঅফ কিমান যাব পাৰে তাৰে সন্দৰ্ভত আজি কথা পাতিব চেষ্টা কৰিম। বন্ধুসকল, ফাৰ্ষ্ট কামাণ্ডো পোষ্ট আছিলে 164, তাৰে স্পৰ্ট পাৰ্চনৰ 8টা গ'ল। গুডমুড এতিয়া 156 আছে। তাৰে আনৰিজাৰ্ভৰ কাৰণে 77টা, OBCৰ কাৰণে MOBCৰ কাৰণে 44, STৰ কাৰণে 11টা, STPৰ কাৰণে 16টা, STS কাৰণে 8টা। চ' গুডমুড 156টা হয়। চ' কাটঅফ কিমান যাব পাৰে আপোনালোকে নিজে অনুমান কৰক। আৰু 70+ স্ক'ৰ কৰা ইমান নাই বুলি মোৰ আন্দাজ ভাবোঁ, কাৰণ আমি যেতিয়া মোৰ ইণ্টাৰভিউ আছিলে, ময়ো কামাণ্ডো দিছিলোঁ। চ' আমাৰ দিনত হাইষ্ট স্ক'ৰ 69 আছিলে, 69.60 চ' মই ভিডিঅ' বনাইছিলোঁ। যদি আপোনালোকে চোৱা নাই, যদি ডিছক্ৰিপশ্যনৰ লিংকটো আছে, আপোনালোকে গৈ কিনে চাব পাৰে। আৰু হাইষ্ট অল আছাম হাইষ্ট কামাণ্ডোত 74 পইণ্ট কিমান এটা আছিলে। চ' ইমান হাই লেভেললৈ নাযাব পাৰে, কাৰণ 70+ স্ক'ৰ কৰাটো ইমান অসহজ নহয়। কোনোবাই কৰিছে, কৰা নাই বুলি কোৱা নাই, বহুতে কৰিছে, বহুতে কম সংখ্যক কৰিছে। চ' আৰু বন্ধুসকল, কাটঅফ বুলিবলৈ কাটঅফ নহয়, মোৰ আন্দাজ আপোনালোকক ক'ব বিচাৰিছোঁ। মোৰ আন্দাজ সকলোকে চান্স দিব পাৰে, কাৰণ পোষ্ট বহোৱাৰ কথাও আছিলে, আৰু পোষ্ট পোককৈ বাঢ়ি যাবও পাৰে। চ' পোষ্ট বাঢ়িলে 64, 65 সকলোকে মাতিব পাৰে। আৰু যদি নাবাঢ়ে, মোৰ মতে কৈছোঁ বন্ধুসকল, এইটো মই কাটঅফ বুলি নাই কোৱা, মোৰ মতে কৈছোঁ 66 মানৰ পৰা মাতিব পাৰে। কাৰণ 66টো পোৱাটো ইমান সহজ নহয়। মই এইটো কোৱা নাই যে 66 যাব বুলি, 68ও যাব পাৰে, 68 নাইবা 67ও যাব পাৰে। চ' বন্ধুসকল, একো ধৰিব নোৱাৰি, আৰু বেছি সময় নাই, বেছি দিন নাই, এই মাহতে মাৰিব কাটঅফটো। চ' আপোনালোকে ক্ষান্ত থাকক, আপোনালোকৰ ৰিজাল্ট নিশ্চয় আহিব। আৰু 68, 69 আৰু 70+ বিলাককো নকওঁৱেই, আপোনালোকে চাইক'মেট্ৰিক টেষ্টৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰক, আপোনালোকৰ নাম নিশ্চয় আহিব। আৰু এইটো কোৱা নাই যে 67, 66 এইবিলাকৰ নাহিব। চ' আপোনালোকেও নিজকে প্ৰস্তুতি ৰাখক। আৰু সেয়া আছিলে। আৰু বন্ধুসকল, যদি এজন পোষ্টত দুজন মাতিলে 312 জনক মাতিব, আৰু 3জনক মাতিলে 368 জনক মাতিব। যদি পোষ্ট বহুৱাই দিয়া হয়, আৰু তাতকৈ বেছি মাতিব। চ' বন্ধুসকল, আপোনালোকে চিন্তা নকৰিব, আহি যাব, ধৈৰ্য ধৰক, আৰু এই মাহতে কাটঅফটো মাৰি দিব। আৰু পৰীক্ষা ABOB পৰীক্ষা এই মাহত নাইবা মাৰ্চ মাহত হ'ব বুলি সকলোৱে গম পায়। চ' বন্ধুসকল, সেয়ে আছিলে। চ' আপোনালোকক জাষ্ট কাটঅফৰ বিষয়ে থুলমূলকৈ আপোনালোকক ক'ব বিচাৰিলোঁ। আৰু ময়ো এজন কেণ্ডিডেট হয়, আৰু ময়ো লীলাবাৰীতে দিছিলোঁ। চ' ময়ো অলপ চলপকৈ নাম্বাৰটো পাইছোঁ। যদি ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যনৰ লিংকটো আছে, আপোনালোকে গৈ কিনে চাব পাৰি। আৰু যদি মোৰ ভিডিঅ'ত কোনোবাই নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু যদি ভাল লাগে লাইক কৰি দিব। আৰু বন্ধুসকল, সেয়া আছিলে, থুলমূলকৈ আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিলোঁ কথাবোৰ, আৰু আপোনালোকেও কমেণ্ট বক্সত ক'ব। চ' বন্ধুসকল, সেয়া আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মেইন কথাটো ছাবস্ক্ৰাইবটো কৰি দিব নিজৰ মানুহ বুলি। চ' নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। বাই বাই, লাভ ইউ অল।